এটা খুব সুন্দৰ মুহূৰ্তত আজি আমাৰ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ দিনজয় জিলা পৰিষদৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হেলিন নন্দ ডাঙৰীয়ানীক আজি আমি কাৰ্যালয় আৰম্ভ কৰিলোঁ আৰু আমি দুইটা দলৰ কাৰ্যকৰ্তাসকলৰ লগত এটা খুব সুন্দৰ মুহূৰ্তৰ এটা সুন্দৰ আলোচনাৰ মাধ্যমেৰে যাতে একত্ৰিত হৈ আমি বিশেষকৈ আমি নিৰ্বাচন অৱতীৰ্ণ হ'ম। আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰোঁ, যিহেতু আমি কাউন্সিলৰ আৰু জিলা পৰিষদৰ ক্ষেত্ৰত সম্পূৰ্ণ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই সমৰ্থন আগবঢ়াব আৰু ৱাৰ্ডৰ ক্ষেত্ৰত কিন্তু যিহেতু অসম গণ পৰিষদৰ কিছুমান দলৰ কাৰ্যকৰ্তাও নিৰ্বাচন অৱতীৰ্ণ হৈছে, ঠিক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলেও নিৰ্বাচন অৱতীৰ্ণ হৈছে। হেতুকে আমি কাৰ্যকৰ্তাসকলক এইটোৱে কওঁ যে যাতে আমাৰ ৱাৰ্ডলৈকে আমি নাযাওঁ, কিন্তু আমাৰ জিলা পৰিষদ আৰু কাউন্সিলৰ ক্ষেত্ৰত পূৰ্ণ সমৰ্থন জনাই আমি বিপুল সংখ্যক ভোটত দিনজয় জিলা পৰিষদ জিকাবৰ কাৰণে প্ৰতিজন কাৰ্যকৰ্তাক আহ্বান জনালোঁ আৰু খুব সুন্দৰ এটা বাতাবৰণৰ মাজত দিনজয় জিলা পৰিষদ প্ৰতিদ্বন্দ্বী হিচাপে ফেক্টৰে নহয়, কাৰণ আপোনালোকে দেখিছে যে নিৰ্বাচনত এতিয়া আৰু সময় আছে কেইদিন, 7-8 দিন সময় আছে নিৰ্বাচন কেম্পেইনিং। আৰু এই সময়ত প্ৰাৰ্থী ক'ত আছে, ৱৰ্কাৰ্ছ ক'ত আছে দেখিবলৈ পোৱা নাই। ইতিমধ্যে আপোনালোকে জানে যে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত 4টা জিলা পৰিষদ কংগ্ৰেছে নিজৰ ময়দান এৰি পলাই গুচি গৈছে। বকুল জিলা পৰিষদৰ পৰা তেওঁলোকে জানিলে হাৰিম বুলি ভাবি তেওঁলোকে নমিনেশ্যন 17 তাৰিখে প্ৰত্যাহাৰ কৰি তেওঁলোকে পলায়ন কৰিছে। তেনে ফলত আমাৰ দিনজয় জিলা পৰিষদৰ বা কংগ্ৰেছৰ প্ৰাৰ্থী যে কিবা ইয়াতে বহুত কিবা ভোট পাব মই নাভাবোঁ আৰু আমাৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী হেলেন নন্দ ডাঙৰীয়ানী বহুত বিপুল সংখ্যক ভোটত জয়লাভ কৰে। আৰু এটা বস্তু দেখা গ'ল, দুইজন সেইটো ভুল ধাৰণা এটা। ইয়াৰ পুনাকন বৰুৱা ডাঙৰীয়া মোৰ মাজত এটা খুব এটা ভাল সম্পৰ্ক, যিহেতু আমি দুয়োজনকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সমান চকুৰে চাই, যিহেতু সমান চকুৰে সম অধিকাৰ দি আমাক আগবাঢ়ি যাবলৈ কৈছে, ভালকৈ কামখিনি কৰি যাবলৈ কৈছে আৰু ভৱিষ্যতৰ দুয়োজনকে তেখেতে আমাক মানে আগবঢ়াই লৈ যাম বুলি প্ৰতিশ্ৰুতি দিছে। সেইকাৰণে আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই উৎসাহেৰে আমি কাম কৰি যাম আৰু দিনজয় জিলা পৰিষদ আমাৰ জিলা পৰিষদ নিকমতকৈ আমি সৰ্বাধিক বেছি ভোটত ইয়াত জিকাই লৈ যাম, এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিলোঁ।